নমস্কাৰ গাইজ, আজি হৈছে 14 নম্বৰ দিন। আজি মই ঘৰতে আছোঁ। ৰাতিপুৱা বেলিটো ওলাইছে, আজি পুৰা অলপ টানকৈ দিব চাগে ৰ'দটো। চ' যোৱাকালি ৰাতি ডিব্ৰুগড়ত বতাহ ধুমুহা অলপ মাৰিলে, বৰষুণো দিলে। চ' হয়তো মানুহৰ কিবা কিবি নষ্ট হ'ব পাৰে। চ' বৰদৈ চতৰ শেষত বৰদৈচিলা মাকৰ ঘৰলৈ যায় তেনেকৈ বুলি আমি যেতিয়া পাইছিলোঁ, তো সঁচাকৈ তেখেতে এতিয়া মাকৰ ঘৰলৈ গৈছে। সেইবাবে হয়তো শিলডুল ভাঙি তেখেতে যাব পাৰে। এইবিলাক হৈছে প্ৰকৃতিৰ নিয়ম। বহাগত যেনেকৈ ন কুঁহি মেলে, ঠিক তেনেকুৱাই আৰু। চ' সেইটোৱে কথা। তাতে আজি হৈছে শুক্ৰবাৰ, শনি দেও সোমবাৰে হৈছে গৰু বিহু। বহাগ বিহু আহি পাইছেহি। আপোনালোকৰ প্ৰস্তুতি কেনেকুৱা বহাগৰ বিহু এইবাৰ? চ' আপোনালোকে কিন্তু কমেণ্টত জনাব নাপাহৰিব। এইখিনিতে মই কথা এটা কওঁ, আপুনি বাৰু আপোনাৰ শিশুটোক আপুনি আনৰ লগত তুলনা কৰে নেকি? কেতিয়াও নকৰিব। কিয়নো আপোনাৰ শিশুটো বা আপুনি নিজে কেতিয়াও বেলেগৰ লগত তুলনা নকৰিব। যদি আপুনি বেলেগৰ লগত যদি তুলনা কৰে, তেন্তে আপুনি কেতিয়াও সুখী নাথাকিব। সেইবাবে আপুনি বেলেগৰ লগত কেতিয়াও তুলনা নকৰিব নিজক। কিয়নো ভগৱানে সকলোকে বেলেগ বেলেগকৈ বনাইছে, যিহেতু বেলেগ বেলেগকৈ সৃষ্টি কৰিছে। চ' চবৰে বেলেগ বেলেগ এটা ইউনিক কোৱালিটি আছেই। সেইবাবে আপুনি যিমানেই আনৰ লগত তুলনা কৰিব নিজক, যে তাৰ সেইটো হৈছে, তাৰ এইটো আছে, মোৰ কিয় নাই, তেনেকুৱা ধৰণৰ যদি আপুনি মনে মনে যদি ভাবি থাকে, তেন্তে ইউ নেভাৰ বি হেপী। আপুনি কেতিয়াও সুখী থাকিব নোৱাৰে। যিমান কম্পেয়াৰ কৰিব, আপুনি কেতিয়াও সুখী থাকিব নোৱাৰে। সেইবাবে আপুনি কম্পেয়াৰ নকৰিব, চেষ্টা কৰক। চেষ্টাৰ অসাধ্য একো নাই। তো সেইটো কাৰণে যদি কম্পেয়াৰ কৰে, তেতিয়াহ'লে আপুনি সুখী নাথাকিব। প্ৰায় আধা ঘণ্টা হৈ গ'ল খোজ কঢ়া। এতিয়া ঘৰলৈ যাম। ঘৰলৈ গৈ যিহেতু ডিউটি ওলাব লাগিব, আজি শুক্ৰবাৰ, ডিউটি আছে। চ' আজিলৈ আহিছোঁ। ধন্যবাদ।